চাহ নাই বনোৱা যদি তেনেহ'লে মোক পানী এগিলাচকে দিয়কচোন। বহুত পিয়া লাগি আছে মোৰ। ৰ ঘিনাৰাম দিছো ৰ। ল লওক। বেধুৱা ককা, আমি আপোনাৰ দোকানলৈ চাহ খাবলৈহে আহিছিলো। চাহেই নাই বুলি ক'লে বনোৱা। এতিয়া অকল ঘুগুনিহে আছে বুলি কৈছে। নেখা আৰু এতিয়া ঘুগুনি। সেইবোৰ বাদ দেচোন, তহঁতি আজি কি দুৰ্গা দেৱী আনিবলৈ নাযাও নেকি টাউনলৈ? টাউনত খাই আহিবি আকৌ ধুনীয়া ধুনীয়া চাওমিন, চিংৰা টিংৰা কিবা কিবি। ঠিকেইতো ঘিনাৰাম ধনদু। আজি দেৱী আনিবলৈ যাম আকৌ টাউনলৈ। কেলে গঞ্জুগাঁৱত পাতিছে নহয় দুৰ্গা পূজা ডাঙৰকে। এতিয়া তালৈ যাম ব'ল। তাকেইতো কৈ আছো মই তহঁতক ধনদু ডাগৰু। আজি মোৰ দোকানত খাবলৈ বাদ দে, টাউনত খাই আহিবি মজা মজা বস্তু, খালি পইচা লৈ যাবি সৰহকে। হে বেধুৱা ককা, বৰ ডাঙৰ কথা এটা মনত পেলাই দিলে দেই আপুনি এতিয়া। মানে পূজা আছে বুলি গম পাওঁ, কিন্তু দেৱী অনা কথাটো মই একদম পাহৰি থাকিলো। আমি এতিয়া যাওঁ দেই, আমি দেৱী আনিবলৈ যাম এতিয়া। যা ঘিনাৰাম যা। ঘিনাৰাম কাহঁতো আহি গ'ল। মজা মজা, এতিয়া গোটেইখিনি যাম এতিয়া দেৱী আনিবলৈ। বজা আকৌ ঢোলটো এনেই লৈ আছ তহঁতি। দেৱী আনিবলৈ যাম এতিয়া। এতিয়া ঢোল নবজালে কেতিয়া বজাবি? বাজাৰে ঢোলটা কি কৰে আহি? দেৱী আনোগে গাড়ীত। চ এখন ঘিনাৰাম কাই, জলদি জলদি যাব আৰু দেৱীটা লৈ আহিব। গাড়ীটা তুইয়ে চালা। ঠিক আছে চ তবে, মই চালাব বাৰু। জলদি জলদি উঠিলে গাড়ী। হলাই নাই রে। অলপ ফুৰ্তি চুৰ্তি কৰিয়া আকৌ। তহঁতিখিনি নামি দে, মই একেচাতে গাড়ীখন ঘূৰাই আনোগে। ডাইৰেক্ট দেৱী উঠোৱাম আৰু গাড়ীত। ঠিক আছে ঘিনাৰাম, আমি নামি দিছো বাৰু। গাড়ীটা ঘূৰাই আনিলে যা। আহি পালাহি তোমালোক। কোৱা এতিয়া তোমালোকক কেনেকুৱা ধৰণৰ দেৱী লাগিব? মানে ডাঙৰ সৰু, ডিজাইন থকা নে নথকা? ডাঙৰ দেৱীটোকে লৈ যাওঁ নেকি? তাত ইমান ডাঙৰকে পূজা পাতিছো, সৰু দেৱীটো নিলে ভাল নালাগিব। দৰকাৰ হলে আমি গোটেইখিনিয়ে মিলাই মেলি দিম নে কি কওঁ ধনু ডাগৰু? চবতকে ডাঙৰ দেৱীটোকে ল। আপোনাৰ ওচৰত থকা চবতকৈ ডাঙৰ দেৱী কোনটো সেইটোৱে লৈ যাম আমি। আহা দেখুৱাইছো। এই গছৰ তলত থৈ দিয়া দেৱীটো চবতকৈ ডাঙৰ দেৱী মোৰ ইয়াত থকাৰ ভিতৰত। তেনেহলে তোমালোকে এই দেৱীটোকে লৈ যোৱা। ঠিক আছে। যিমানেই পইচা নহওক, আমি আপোনাক কিন্তু অনলাইনহে কৰিব পাৰিম। হ'ব নাই অনলাইন আপোনাৰ ওচৰত? কেলে নহব? আজিকালি অনলাইনৰ যুগ যেতিয়া, অনলাইন মোৰ ওচৰতো হ'ব। কিন্তু এই দেৱীটোৰ দাম হ'ব 20,000। হ'ব আপুনি পইচা চিন্তা কৰি নাথাকিব। পইচা এতিয়া লগালগে পাই যাব। দেৱীটো দিয়ক সোনকালে। ঠিক আছে, তেনেহলে তোমালোকে গোটেইখিনিয়ে ধৰি পিনি গাড়ীত উঠুৱাই ল'বা দেৱীটো। তাৰপিছত ঢোল বজাবা আৰু গৈ থাকিবা কঁকাল ভাঙি ভাঙি। লাহে লাহে দেই, লাহে লাহে। বলো যে দুৰ্গা মাই কি, ঢোল বজা। পইচা পাতি চব দিয়া মেলা হৈ গ'ল নহয় অনলাইনত। ঘিনাৰাম বল চব হৈ গ'ল। সোনকালে এতিয়া দেৱী নিয়াহে কথা। ইমান ফূৰ্তি এই বছৰত মই প্ৰথম দেখিছো দেই। তেহেঁতি দেৱী নিবলৈ আহোঁতে ইমান ফূৰ্তি কৰি গৈছে। দেৱী আনোতে সন্ধিয়াই হৈ গ'ল। আৰু এতিয়া আমি গঞ্জু হাবি পালোহি। অলপ সাৱধানে থাকিবি, জানই নহয় গঞ্জু হাবিৰ কথা। আৰে ঘিনাৰাম, আজি আমি গাড়ীত দেৱীক লৈ আহিছো। আজি কোনো ভূত প্ৰেত, একো জীৱ জন্তুৱে আমাক একোৱে কৰিব নোৱাৰে। তই বিন্দাছ গৈ থাক, গাড়ী চলাই থাক। কি হ'ল ঘিনাৰাম কাই? গাড়ীখন হঠাতে ব্ৰেক মাৰি ৰখাই দিছে যে, ডিছ ব্ৰেক। দেৱীটোৱে ভাগি থাকিব এতিয়া। লাহে লাহে চলাক আকৌ। আৰে এইবিলাক বাদ দে, আমাৰ গাড়ীৰ আগত কি ওলালে চা। ঘিনাৰাম, এই আত্মাজনীচোন আমাৰ গাড়ীখনৰ ফালে আহি আছে। কি কৰিবি এতিয়া? জয় দুৰ্গা মা কি। ঠিক আছে, আমি ভালে কুশলে আহি পাই গলোহি এতিয়া দেৱী আনি। আৰু দেৱী আনি সজালোহিও। এতিয়া আমি ঘৰলৈ যাওঁ, কাইলৈ আহিমগে দেই। ঘিনাৰাম কাই, আৰু বাকী মানুহখিনিয়ে গাড়ীৰ ওপৰত উঠি আহোঁতে গঞ্জু হাবিৰ মাজত আত্মাজনীক দেখি পোৱাৰ বাবে ইয়াত নামি লগালগ ঘৰ পলালেই। এনেকুৱা আত্মা আমি আগে পিছে বহুত খতম কৰি থৈছো। আমি ইমান ভয় নকৰো। হ'ব, এতিয়া আমি ঘৰলৈ যাওঁগে, কাইলৈ আহিম দেই।
ঠিক আছে ঘিনাৰাম কাই ধনটো দাগৰু জক জক ময়ো যামগে আৰু অলপ পিছত ঘিনাৰাম তই গাড়ী চলাই আহি থাকোতে গঞ্জু হাবিৰ মাজত গাড়ী আগত দেখা আত্মাজনী কোন আছিলে কি নাই অলপ হ'লেও জান নে কিবা কোন আছিলে বাৰু নেজানো ধন্দু, কিন্তু সেই আত্মাজনী আমাৰ গাড়ীখনৰ লগতে লম্ভি আহিলে যেন লাগি আছে মোৰ, জানো নাই? তেনেকুৱা কথা নকবি ঐ ঘিনাৰাম তেনেকুৱা হ'লেচোন সেই আত্মাজনী আমাৰ গোটেই মানুহখিনি গাতে লম্ভিব মোৰ এতিয়াও কেলে এনেকুৱা লাগি আছে মই নেজানো বাৰু, কিন্তু সেই আত্মাজনী আমাৰ পিছে পিছে আহি থকাৰ দৰে লাগি আছে। বল বল, পিছলৈ চাই থাকিব নালাগে, আগলৈ চাই চাই গৈ থাক। পিছলৈ চাই চাই কেতিয়াও যাব নালাগে, সদায় আগলৈ চাই চাই যাব লাগে, নহ'লে ভূতে সাহস পায়। ঠিক আছে ধন্দু, তই এতিয়া যাগে যা আৰু ঘৰ পালিহি নহয়, সোনকালে কাপোৰ কানি সলাই শুই থাকিবিগে, আৰু কাইলৈ পূজা চাবলৈ ওলাবি, দেৱী আনিলোগে নহয়, সোনকালে ওলাবি। ঠিক আছে ঘিনাৰাম দাগৰু যা যা মোৰ ঘৰটো বাৰু পালোহিয়ে তহঁতিতো এতিয়া আৰু আগলৈ যাব লাগিব হাবিখন অকমান পাৰ হ'বলৈ আছেই যা 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 যা, ভয় চয় কৰি নাথাকিবি, সেই আত্মাজনী চাত্মাজনীৰ কথা ভাবি নাথাকিবি, নোলাই সেইবিলাক, যা শুইগে যা। অ' হান্দি বাবা দেখোন। হান্দি বাবা, আপোনাক আমি এতিয়া লগ পাম বুলি ভবাই নাছিলো অ'। প্ৰণাম বাবা। কল্যাণ হওক। ঘিনাৰাম, তহঁতি ধনটোক ঘৰত অকলে এৰি থৈ আহিব নেলাগিছিলে, তাৰ পিছে পিছে সেই অঘৰী আত্মাজনী এতিয়াও ঘূৰিয়ে ফুৰিছে। কি হান্দি বাবা, মানে আমি দুৰ্গা দেৱী আনিবলৈ যাওঁতে গঞ্জু হাবিৰ মাজত পোৱা আত্মাজনীৰ কথা কৈছে নেকি? ঘিনাৰাম, ঠিকেই ধৰিলি তই। সেই আত্মাজনীয়ে ধনটোৰ পিছে পিছে গৈ তাৰ শৰীৰত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰি আছে। দেখিলি দাগৰু, মই তহঁতক কৈছিলো নাই সেইজনী আমাৰ পিছে পিছে আহি থকা যেন লাগি আছে বুলি? দেখিলি, মই অনুভৱ কৰিছিলো, মানে সঁচাই হ'ল এইটো। মই মোৰ শক্তিৰে সেই আত্মাজনীক ৰখাই থৈছো ঘিনাৰাম দাগৰু। সোনকালে তহঁতি ধনটোৰ ওচৰলৈ যা, কাৰণ মই বেছি দেৰি তাইক ৰখাই থব নোৱাৰিম। তাই মোৰ পৰা বহুত আঁতৰত আছে। কি কৰিব লাগিব এতিয়া হান্দি বাবা, সোনকালে কওকচোন, ধনটোক আমি বচাবগে লাগিব এতিয়া। মই তহঁতক এতিয়া মোৰ এটা মায়াবী লাডু দিম। এই লাডুটো নি তহঁতি সেই আত্মাজনীৰ গাত দলিয়াব লাগিব। গাত দলিওৱাৰ পিছত কি হ'ব বাবা লাডুটো? তাৰ পিছত তহঁতি একো কৰিব নালাগে, লাডুটোৱে সকলো কাম কৰিব। ঠিক আছে হান্দি বাবা, দিয়ক আমাক লাডুটো। কিন্তু মনত ৰাখিবি ঘিনাৰাম, লাডুটো যাতে নি থাকোতে কেতিয়াও ভাগি নাযায়। ধনটোৰ প্ৰাণ বিপদত আছে, যা। তই এতিয়া মোৰ পৰা নেবাচিবি, তোক হান্দি বাবাই কিমান দেৰি মোৰ পৰা বচাব? হে মানে তোক হান্দি বাবাই বান্ধি থৈছে তই এতিয়া ক'ত বাচিবি? মই এটা মতা মানুহৰ শৰীৰ বিচাৰিয়ে আছিলো। ইমান সোনকালে নোৱাৰিবি তই আত্মা আমি থকালৈকে ধনটোৰ গাত হাত উঠোৱাবলে। ঘিনাৰাম দাগৰু বচাব চিন্তা নকৰিবি ধন্দু, তোৰ একো নহয়, আমি হান্দি বাবাক ৰাস্তাত লগ পাই গৈ সকলো গম পাই গলো। মানে হান্দি বাবাই পঠিয়াইছে তহঁতক। জয় দুৰ্গা মা। আজিৰ কাৰণে তই তোৰ লগৰটোক বচাই ললি, কিন্তু বেছি দিন নোৱাৰিবি। দেখিছেনে বন্ধুসকল, দুৰ্গা দেৱী আনিবলৈ যাওঁতেও কেনেকে হাবিৰ মাজৰ পৰা ভূত লম্ভি আহিছে আমাৰ গাত। আমি তিনিটা যেতিয়ালৈকে লগত থাকিম তেতিয়ালৈকে আমাক কোনেও একো কৰিব নোৱাৰে, একতাই পৰম বল। আৰু গাইজ, ভিডিঅ'টো যদি চাই ভাল পালে আপোনালোকে, তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব দেই। আমি যাম কাইলৈ পূজা চাবলৈ, আৰু আপোনালোকেও পূজা চাবলৈ নেপাহৰিব দেই। সকলোৱে চাব পূজা। তো আজিলে বাই বাই গাইজ, হেপী দুৰ্গা পূজা। দুৰ্গা পূজা।